আপুনি অধ্যক্ষ মহোদয় মই বিৰোধী দলপতি ডাঙৰীয়াই জানা উচিত কাৰণে কৈছো মোৰ ইয়াত ক'বলগীয়া একো নাই তেখেতে নিজৰ জ্ঞান বুদ্ধিৰে তেখেতে ফটো পঠাইছে থানাৰ মেডিকেলৰ পৰা প্ৰেছক্ৰিপশ্যন আহিছে আমাৰ হাউচত আজিলৈকে কেতিয়াও ধৰি ললো আমাৰ বিৰোধিতা আছে আজি ইউডিএফ দলৰ লোকসকলে জেওৰা লৈ আহিছে বা নহয় ইউডিএফ জেওৰা লৈ আহিছে আমাৰ হাউচতটো আক্ৰমণাত্মক মেটেৰিয়েলটো আগত কেতিয়াও সোমোৱা নাছিলে নহয় জেওৰা প্ৰটেকশ্যন মেটেৰিয়েল আক্ৰমণ মেটেৰিয়েল নহয় যাতে আহিব নোৱাৰে জেওৰা প্ৰটেকশ্যন 2 মিনিট এটো বন্ধ আপুনি উত্তৰ দিব অধ্যক্ষ মহোদয় আমি অসমীয়া ভাষাত জেওৰা প্ৰটেকশ্যন বুলি কওঁ সেইকাৰণে অধ্যক্ষ মহোদয় আপুনি আপোনাক মই অনুৰোধ কৰিম জাজমেন্ট আপুনি যেতিয়া দিয়ে দিব কিন্তু তৰোৱাল এখন প্ৰটেকশ্যন মেটেৰিয়েলো হ'ব পাৰে আক্ৰমণাত্মক মেটেৰিয়েলো হ'ব পাৰে মহোদয় এইফালে বেৰা দি দিব ভয় লাগে এইফালৰ পৰা কেতিয়া বাঢ়ি যাব আক্ৰমণ কৰিবলৈ মাননীয় অধ্যক্ষ মহোদয় আমাক অলপ বেৰা দি দিয়ে চিচিটিভি ফুটেজ বিচাৰি আপোনাক যোৱাকালি পত্ৰ প্ৰদান কৰিছিলোঁ গতিকে সেইখনৰ ভিত্তিত সদন কমিটিত গোটেইখিনি আহিব লাগিব অধ্যক্ষ মহোদয় আৰু অন্য কেইটা আমাৰ হাউচত কেতিয়াও ঠিক আছে কলা কাপোৰ পিন্ধি আহিছে ঠিক আছে কিন্তু এনেকে জেওৰা জাতিলৈ আহা এইটোতো মাননীয় নাছিল অধ্যক্ষ মহোদয় আমাক জাতি নাছিল চিটবি মেৰি পাঠি মেৰি আমাক মাৰিব আহিব মাননীয় অধ্যক্ষ মহোদয় প্ৰটেকশ্যন বিচাৰিব নোৱাৰিম মহোদয় অধ্যক্ষ মহোদয় চিটবি মেৰি পাঠবি মেৰি नहीं चलेगा चिटबी मेरी पटबी मेरी नहीं चलेगा अध्यक्ष महोदय हमको मारने आएगा हम पे इल्जाम लगाएगा ये कैसी बात है प्लीज सुनो ना हमको मारने आएगा हमको इल्जाम हमको प्रोटेक्शन करना पड़ेगा डेप्यूटी स्पीकर साहब ने प्लीज हमें प्रोटेक्शन नालागे बहुत हमें कोई आक्रमण करने आएगा पहले सुनिए ना प्रोटेक्शन करना पड़ेगा हम तो मर नहीं सकते हम तो आसाम के लोगों के लिए बात करना होगा प्लीज माननीय अध्यक्ष महोदय আমাৰ অসমত এই ধৰণৰ অসম বিধানসভাত আগত কেতিয়াও নজিৰ নাছিলে তেখেতসকলে প্ৰটেকশ্যনৰ কাৰণে আনক আক্ৰমণৰ কাৰণে আনক মই বিতৰ্কত নাযাওঁ কিহৰ কাৰণে আনিছিল তেওঁলোকে জানে কিন্তু এই দুইটা বিষয় আজি তেখেতসকলে জেওৰা আনিছে কালি কোনোবাই জাঠি আনিব কালি কোনোবাই লাঠি আনিব অধ্যক্ষ মহোদয় এই বিষয়বস্তুবিলাক আমি ভাৰতীয় জনতা পাৰ্টি বা আমি এবিলাকত সমৰ্থনত নহয় আজি ডেপুটি স্পিকাৰ তেখেত ইয়াত আহিছে তেখেতে এফআইআৰ দিব আৰু পুলিচে এফআইআৰখন ইনকুৱাৰী কৰাৰ আগতে আপোনাৰ অনুমতি ল'ব আৰু আমি আইনে যি আমাক ৰাস্তা দিব আমি দেখুৱাম কিন্তু আপুনি যদি ভাবে যে নহয় অতিৰিক্তভাৱে সদন কমিটিও হ'ব লাগে আমাৰ কোনো আপত্তি নাই কিন্তু এই বিষয়টো অধ্যক্ষ মহোদয় আপুনি চাব কাৰণ মেছেজটো ভাল যোৱা নাই যে হাউচত এই যে বাঁহ লৈ জেওৰা লৈ সোমোৱা এই মেছেজ তেতিয়া কি হ'ব অহাকালিৰ পৰা গেটতে এছেম্বলিত পুলিচে চেকিং কৰা আৰম্ভ কৰিব বিধায়কসকলক ইয়াৰ পৰা কি হ'ব অহাকালি যদি আমি আবেদন দিওঁ অধ্যক্ষক যে আমি নিৰাপত্তাহীনতাত ভুগিছো কালিৰ পৰা এনেকুৱা নজিৰ হ'ব যে পুলিচে গেটত বিধায়কসকলক চাৰ্জ কৰিব লাগিব আলফাৰ একেবাৰে হাই পইণ্টটো বিধানসভাত এমএলএ সোমাওতে আজিলৈকে পুলিচে চাৰ্জ কৰা নাই যেতিয়া একদম আলফাৰ হাই পইণ্ট আছিল তেতিয়াও আমি বিধানসভাই এই ধৰণৰ নজিৰ ৰাখিছিলো কিন্তু আজি যদি বিধায়কে নিজেই জাঠি জোং বা প্ৰটেকশ্যনৰ কাৰণে আপোনাৰ শব্দটোৱে আপুনি কথাবোৰ বঢ়াই ক'লে কেনে জাঠি কিয় কৈ আছে আপোনাৰ বিধায়কে মাৰিব আহে আজি প্ৰটেকশ্যনৰ কাৰণে জেওৰা লৈছে জাঠি জোং লগাই দিয়ে অধ্যক্ষ ড্ৰাইভাৰ কিয় কয় অধ্যক্ষ মহোদয় কথা অধ্যক্ষ মহোদয় তাৰমানে আপোনালোকে আপুনি হাউচৰ মৰ্যাদা ৰাখক ইমান মিছা কথা হাউচত ক'ব নালাগে আপুনি দাজুং পাৰ্লামেণ্টে ছাৰ লাঠি লৈ অহা উদ্যোগ কৰিব লাগে লৈ অহা নাই কোনো লাঠি লৈ অহা নাই আপোনালোকে যে মেজৰিটি হ'লে কি কৰিব এইটো বাঁহ হয় বাঁহক জেওৰা বুলি কৈছে গাঁঠিটো খুলি দিলেতো এইটো বাঁহ হৈ গ'ল এইটো বাঁহ আনিব নোৱাৰে আপোনালোকে কাগজত লিখি দেখুৱাইছে এজন চাহ বাগিচাৰ বিধায়কক ডমিনেট কৰিবৰ কাৰণে কত কিমান ব্যৱস্থা
তাৰ মানে কি আজি চাহ বাগানৰ বিধায়কক আৰু কৰিব আহিলে কৈ আছো লাগে আমি প্ৰতিকি বিধায়ক বুলি আমাক আক্ৰমণ কৰাৰ অনুমতি দিব নোৱাৰে বাগানৰ বিধায়ক বুলি বাগানৰ বিধায়ক বুলি আমাক আক্ৰমণ কৰাৰ অনুমতি দিব নোৱাৰে কথা পাতি থাকিলে কথা আপুনি এটা ৰুলিং দিয়ক হাউচ কমিটি বিচাৰিছে দি দিয়ক আৰু ছাৰ আমি খেদাখেদিৰ কাৰণে বিচৰা নাই চোতালৈ অহাৰ কাৰণে বিচাৰিছো হাউচ কমিটি বা পিছ অফ প্ৰিভিলেজৰ মুচক দুটা আপুনি সিদ্ধান্ত দিব পাৰে আৰু যিসকলে বাঁহ লৈ হাউচত মুখ্যমন্ত্ৰী সদনৰ মুৰব্বী চাহ বাগানৰ অভিযোগ বিধায়কক আমাক আক্ৰমণ কৰাৰ অনুমতি তেখেতে কেনেকে দিব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত